সন্তানৰ মুখৰ ফালে চাই মাত্ৰ 3 বাৰ দোৱাটি পাঠ কৰিলে সন্তানৰ স্মৃতি শক্তি বৃদ্ধি হ'ব, জ্ঞানী হ'ব, বুদ্ধিমান হ'ব, সন্তান ভদ্ৰ হ'ব, মা বাবাৰ প্ৰত্যেকটি কথাই চকু মুদি শুনিব আৰু মানিব ইনশাআল্লাহ তাআলা। আপোনাৰ সন্তানক লৈ যদি আপুনি ডাঙৰ সপোন দেখিছে, মোৰ ল'ৰা মোৰ ছোৱালী ডাঙৰ মানুহ হ'ব, ডক্টৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, IAS হ'ব, IPS হ'ব, বহুত মা বাবাই নিজৰ সন্তানক লৈ ডাঙৰ ডাঙৰ সপোন দেখে, কিন্তু এইফালে ল'ৰা ছোৱালী পঢ়িবলৈ ইচ্ছা নকৰে, কথাই নামানে, যদিও পঢ়ে পাহৰি যায়, ব্ৰেইনৰ স্পিড কম, তেতিয়াহ'লে আপোনাৰ সন্তানৰ ভৱিষ্যত ভাল হোৱাৰ কাৰণে এই আমলটি আপুনি কৰক। বহুত কষ্টৰ আমল নহয়, যদি এই আমলটি সঠিক নিয়মত আপুনি কৰিব পাৰে ইনশাআল্লাহ আপোনাৰ সপোন বাস্তৱত ৰূপান্তৰ হৈ যাব। আপোনাৰ সন্তানে আপোনাৰ কথাও মানিব, ভালকৈ পঢ়িব, ব্ৰেইনৰ স্পিড বাঢ়ি যাব, যি পঢ়িব সেয়া মনত থাকিব ইনশাআল্লাহ তাআলা। আমলটি কোন সময়ত কেনেকৈ কৰিব লাগিব, আমলৰ সম্পূৰ্ণ নিয়ম কানুন মই ধুনীয়াকৈ বুজাই দিম। মোৰ প্ৰিয় দিন দৰদী ভাই বন্ধুসকল, মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল, সন্তানৰ কাৰণে মা বাবাই যি দোৱা কৰে আল্লাহ তাআলাই লগে লগে কবুল কৰি লয়। মা বাবাই যি সন্তানৰ কাৰণে দোৱা কৰে, এই দোৱা আৰু আল্লাহৰ আৰশৰ মাজত কোনো ধৰণৰ পৰ্দা নাথাকে। 3জন ব্যক্তিৰ দোৱা আল্লাহ তাআলাই লগে লগে কবুল কৰে। 1 নম্বৰ সন্তানৰ কাৰণে ৱালিদাইন, মা বাবাই যি দোৱা কৰে, এই দোৱা আৰু আল্লাহৰ আৰশৰ মাজত কোনো ধৰণৰ পৰ্দা নাথাকে, লগে লগে কবুল হৈ যায়, সুবহানাল্লাহ। 2 নম্বৰত কোনো মজলুমৰ দোৱা, কোনো নিৰ্যাতিত ব্যক্তিয়ে যেতিয়া আল্লাহৰ ওচৰত দোৱা কৰে, যিজন কষ্ট দিছে, জালিমৰ ওপৰত যদি বদদুআ দিয়ে, অভিশাপ দিয়ে, লগে লগে আল্লাহ তাআলাই কবুল কৰি লয়। 3 নম্বৰত কোনো মুছাফিৰৰ দোৱা আল্লাহ তাআলাই লগে লগে কবুল কৰি লয়। সেইকাৰণে মা বাবাই সন্তানৰ কাৰণে সদায় দোৱা দিব লাগে। মা বাবাৰ দোৱা আল্লাহ তাআলাই লগে লগে কবুল কৰি লয়। মা বাবাৰ দোৱাৰ দ্বাৰা সন্তানৰ ভৱিষ্যত ভাল হয়, মা বাবাৰ বদদুআৰ দ্বাৰা, অভিশাপৰ দ্বাৰা সন্তানৰ ভৱিষ্যত ধ্বংস হৈ যায়। আমাৰ সকলোৰে পৰিচিত সুলতানুল আৰিফিন বাইজিদ বুস্তামি ৰহমাতুল্লাহ আলাইহি ইমান ডাঙৰ মানুহ কেনেকৈ হৈছে জানেনে? আজি পৃথিৱীৰ সকলোৱে তেখেতক চিনি পায়, তেখেতৰ কাৰণে দোৱা কৰে। তেওঁ ইমান ডাঙৰ মানুহ কেনেকৈ হৈছে জানেনে? তেখেতৰ জীৱনৰ সৰু এটা কাহিনী মই শুনাই ল'ব খুজিছোঁ। তেওঁ যেতিয়া সৰু বাচ্চা, 10-12 বছৰ বয়স হৈছে, এনেকুৱা সময়ত তেখেতৰ মাক অসুস্থ হয়, বিচনাত পৰি গৈছে, বেমাৰ হৈ বিচনাত পৰি গৈছে। ৰাতি এদিনাখন মাকৰ পিয়াহ লাগিল, পানী খাব বিচাৰিলে, বাবা মোক অলপ পানী আনি দিয়াচোন। বাইজিদ বুস্তামি ৰাতিৰ অন্ধকাৰত ঘৰৰ ভিতৰত পানী বিচাৰিলে, কিন্তু পানী নাই। আগৰ দিনত পানীৰ সুবিধা নাছিল। 2-3টা গাঁও মিলি এটা কুঁৱা আছিল, সেই কুঁৱাৰ পৰা সকলোৱে পানী উঠাই আনে। বহুত দূৰত, ঘৰৰ পৰা বহুত দূৰত কুঁৱা আছিল। তেওঁ যেতিয়া বিচাৰি বিচাৰি ঘৰত পানী নাপালে, সেই কুঁৱাৰ পৰা পানী আনিবলৈ গ'ল, আৰু যাওঁতে আহোঁতে পানী উঠাওঁতে যিখিনি সময় লাগিল, যেতিয়া পানী লৈ আহিছে, আহি দেখা পালে মাক টোপনি গৈছে। এতিয়া চিন্তা কৰি আছে, যদি মাত লগাও তেতিয়া মাক টোপনি ভাঙি যাব, এনেই টোপনি নাহে, বেমাৰী মানুহ হয়, আৰু যদি মই শুই যাওঁ পানী ৰাখি, মাক যদি সাৰ পাই পানী বিচাৰে তেতিয়াতো পানী নাপাব, মই কি কৰিম? পানীৰ গিলাচ হাতত লৈ গোটেই ৰাতি মাকৰ শিতানত ৰখি আছে। আল্লাহু আকবার, সৰু বাচ্চা, নিজৰ গোটেই ৰাতিটো টোপনি যোৱা নাই, পানীৰ গিলাচ হাতত লৈ মাকৰ শিতানত ৰখি আছে। ফজৰৰ সময়ত যেতিয়া মাক টোপনিৰ পৰা সাৰ পাইছে, চকু মিলি দেখা পাইছে বাইজিদ বুস্তামি পানীৰ গিলাচ হাতত লৈ শিতানত ৰখি আছে। সুধিলে, বাবা তোমাৰ কি হৈছে, তুমি কিয় ৰখি আছা? মাকে পাহৰি গৈছে, ৰাতি যেতিয়া পানী বিচাৰিছিল টোপনি গৈছে, উঠি পাহৰি গৈছে। যে বাবা তুমি কিয় ৰখি আছা? বাইজিদ বুস্তামি কয়, মা তুমি যেতিয়া পানী বিচাৰিছিলা, মই পানী বিচাৰি ঘৰৰ ভিতৰত পোৱা নাছিলো, যিখিনি পানী অনা হৈছিল সেইখিনি খাই শেষ হৈ গৈছে। মই পানী বিচাৰি বিচাৰি অমুক জাগাৰ পৰা, কুঁৱাৰ পৰা পানী উঠাই লৈ আহিলো, আহি দেখা পালো তুমি টোপনি গৈছা, আৰু মই তোমাক নজগালো, পানীৰ গিলাচ হাতত লৈ ৰখি আছো। বাইজিদ বুস্তামিৰ মাকে দেখা পালে গিলাচ যে গোটেই ৰাতি হাতত লৈ ৰখি আছিল, হাতৰ আঙুলিবোৰ ৰঙা হৈ আছে, আঙুলিৰ দাগ গিলাচত লাগি গৈছে। আল্লাহু আকবার, মাকে সেই পানী পান কৰিলে, আৰু 2 হাত তুলি আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিলে, ইয়া আল্লাহ, হে বিশ্বৰ প্ৰতিপালক, মোৰ পুত্ৰই গোটেই ৰাতিটো মোৰ কাৰণে নিজৰ টোপনি ত্যাগ কৰিছে, নিজে কষ্ট কৰি পানীৰ গিলাচ হাতত লৈ মোক জগোৱা নাই, মোক কষ্ট দিয়া নাই, মোক পানী খোৱাৰ কাৰণে গোটেই ৰাতি মোৰ শিতানত ৰখি আছে। ইয়া আল্লাহ, মোৰ সন্তানক তুমি বিশ্ববিখ্যাত আলিম বনাই দিয়া, পৰিচিত বাদশাহ তুমি বনাই দিয়া। আল্লাহ ৰাব্বুল আলামিন বাইজিদ বুস্তামিৰ মাকৰ সেই দোৱাৰ কাৰণে
তেখেতক ইমানে ইলম দান কৰিছে যে তেওঁ জামানাৰ শ্ৰেষ্ঠ আলিম হৈছে, বিশ্ববিখ্যাত আল্লাহৰ ওলি হৈছে। আল্লাহু আকবার। সেইকাৰণে মা বাবাই সন্তানক সদায় দোয়া দিব লাগে। আপোনাৰ সন্তানৰ ভৱিষ্যত ভাল হোৱাৰ কাৰণে এইখিনি আমল অলপমান কষ্ট কৰি এইখিনি আমল আপুনি নিশ্চয় কৰিব। নিশ্চয় আল্লাহ ৰব্বুল আলামিন আপোনাৰ সপোন বাস্তৱত ৰূপান্তৰ কৰি দিব। এই আমল কোন সময়ত আৰু কেনেকৈ কৰিব নিয়ম মই ধুনীয়াকৈ বুজাই দিছোঁ, ভালকৈ মনোযোগ দি শুনিব। দিন কিংবা তো ৰাতি যিকোনো সময়ত আপুনি এই আমল কৰিব পাৰে। যদি ৰাতি কৰে বেছি ভাল হয়। আমলখিনি কৰাৰ পূৰ্বে অৱশ্যই আপুনি ধুনীয়াকৈ অজু কৰিব। সুন্নতি নিয়মত এক এক অংগ 3 বাৰকৈ ধুই ভালকৈ অজু কৰিব। সুন্দৰকৈ অজু কৰিলে আল্লাহ তাআলাৰ পক্ষৰ পৰা 2টা পুৰস্কাৰ। এটা হৈছে যে আপোনাৰ অজুৰ অংগৰ দ্বাৰা যিমান গুনাহ হৈছিল, হাত ভৰি চেহাৰা এইবোৰৰ দ্বাৰা যিমান গুনাহ হৈছিল, সকলো গুনাহ আল্লাহ ৰব্বুল আলামিন মাফ কৰি দিব। অজুৰ পানীৰ লগে লগে গুনাহবোৰ খহি পৰি যাব। আল্লাহু আকবার। দ্বিতীয় নম্বৰ পুৰস্কাৰ হৈছে কিয়ামতৰ দিনাখন ৰাসূল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আপোনাক শাফাআত কৰিব। মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহাই আৰজ কৰিছিল, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, কিয়ামতৰ দিনাখন যেতিয়া অগণন মানুহ হাশৰৰ ময়দানত জমা হ'ব, আপোনাৰ উম্মতক আপুনি কেনেকৈ চিনি পাব? আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উদাহৰণ দি কয়, হে আয়েশা, এটা ময়দানত যদি 1000 ঘোঁৰা এৰি দিয়া হয়, তাৰে মাজত যদি তোমাৰ এটা কোলা ঘোঁৰা থাকে, তাৰ কপালত বগা দাগ থাকে, তুমি চিনি পাবানে নাই? মা আয়েশা সিদ্দিকা রাদিয়াল্লাহু আনহা কয়, এটা ময়দানত যদি 1000 ঘোঁৰাও থাকে আৰু মোৰ ঘোঁৰাটোৰ যদি কপালত বগা দাগ থাকে, মই নিশ্চয় 1000 ঘোঁৰাৰ ভিতৰত মোৰ ঘোঁৰা মই চিনাক্ত কৰিব পাৰিম, মই চিনি পাম। আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, আয়েশা, মোৰ উম্মতসকল যিসকলে নেকি সুন্দৰকৈ অজু কৰে, কিয়ামতৰ দিনাখন তেওঁলোকৰ অজুৰ অংগবোৰ নূৰৰ দৰে জিলিকি থাকিব, মই দূৰৰ পৰা দেখিলে চিনি পাই যাম, সেইসকল মোৰ উম্মত হয়। মই শাফাআত কৰি আল্লাহৰ জান্নাতত প্ৰৱেশ কৰাই দিম। সুবহানাল্লাহি বিহামদিহি। সেইকাৰণে যেতিয়া অজু কৰে সুন্দৰকৈ অজু কৰিব। অজুৰ পিছত আকাশৰ পিনে চাই কলিমা শাহাদাত পাঠ কৰিব। আশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শাৰীকা লাহু ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। অজুৰ পিছত কলিমা শাহাদাত পাঠ কৰিলে পশ্চিম আকাশৰ ফালে চাই কলিমা শাহাদাত পাঠ কৰিব, তেতিয়াহ'লে আল্লাহ ৰব্বুল আলামিন আপোনাৰ কাৰণে জান্নাতৰ সকলো দৰজা খুলি দিব। আল্লাহু আকবার। ইয়াৰ পিছত জাই নামাজ পাৰি লৈ কোনো এক নিৰ্জন ঠাইত 2 ৰাকাত সলাতুল হাজতৰ নামাজ আপুনি আদায় কৰিব। সলাতুল হাজতৰ নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব, নাৱাইতু আন উছল্লি লিল্লাহি তাআলা রাকাতাই সলাতিল হাজা নাফলি মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি। আল্লাহু আকবার। এনেকৈ নিয়ত কৰিলে হ'ল। বা নিজৰ ভাষাত এনেকৈ ক'ব, মই আল্লাহৰ ওয়াস্তে 2 ৰাকাত সলাতুল হাজতৰ নামাজ পঢ়ি আছো। আল্লাহু আকবার। এনেকৈ নিয়ত কৰিলে 2 ৰাকাতো সলাতুল হাজতৰ নামাজ আপুনি পঢ়িব পাৰে, 4 ৰাকাতো পঢ়িব পাৰে, যিকোনো সূৰা দি পঢ়িব পাৰে। আৰু যদি 4 ৰাকাত সলাতুল হাজতৰ নামাজ পঢ়ে, তেতিয়াহ'লে প্ৰথম ৰাকাতত সূৰা ফাতিহা পঢ়াৰ পিছত আয়াতুল কুৰসি এবাৰ পাঠ কৰিব। প্ৰথম ৰাকাতত সূৰা ফাতিহা পঢ়ি আয়াতুল কুৰসি এবাৰ, দ্বিতীয় ৰাকাতত সূৰা ফাতিহা পঢ়ি সূৰা ইখলাস এবাৰ, তৃতীয় ৰাকাতত সূৰা ফাতিহা পঢ়ি সূৰা ফালাক এবাৰ, চতুৰ্থ ৰাকাতত সূৰা ফাতিহাৰ পিছত সূৰা নাস পঢ়িব। এনেকৈ 4 ৰাকাত যদি সলাতুল হাজতৰ নামাজ পঢ়ে এনেকৈও পঢ়িব পাৰে। 2 ৰাকাত কিংবা তো 4 ৰাকাত সলাতুল হাজতৰ নামাজৰ পিছত আপুনি এই ঠাইত বহি বহি প্ৰথমতে 3 বাৰ দুৰুদ শৰীফ পাঠ কৰিব। আল্লাহুম্মা সাল্লি আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা সাল্লাইতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। আল্লাহুম্মা বারিক আলা মুহাম্মাদ ওয়া আলা আলি মুহাম্মাদ কামা বারাকতা আলা ইব্রাহিম ওয়া আলা আলি ইব্রাহিম ইন্নাকা হামিদুম মাজিদ। তার পিছত 3 বাৰ ইস্তিগফার পঢ়িব। আস্তাগফিরুল্লাহাল্লাযী লা ইলাহা ইল্লা হুয়াল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি। ইয়াৰ পিছত হাত তুলি আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিব। নিজৰ ভাষাত আপুনি যেনেকৈ জানে আপুনি দোয়া কৰিব। কোরআনৰ দোয়াৰ আয়াতসমূহ যদি আপুনি জানে দোয়া কৰিব। রব্বানা আতিনা ফিদ দুনিয়া হাসানা ওয়া ফিল আখিরাতি হাসানা ওয়া কিনা আযাবান নার। সন্তানৰ কাৰণে দোয়া কৰিব। রব্বি হাবলি মিনাস সালিহিন, রব্বি হাবলি মিনাস সালিহিন, রব্বি হাবলি মিনাস সালিহিন। এনেকৈ মুখতাসৰ অলপমান দোয়া কৰাৰ পিছত সন্তানৰ খিতানত বহিব। বহি প্ৰথমতে বিসমিল্লাহ পঢ়িব। বিসমিল্লাহ সহ এই 2টা দোয়া একেলগে আপুনি পঢ়িব লাগিব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, আল্লাহুম্মা ফাক্কিহহু ফিদ্দীন ওয়া আল্লিমহুত তা'ৱীল, ৰব্বি জিদনি ইলমা পঢ়িব আৰু সন্তানৰ মুখত মূৰ আৰু মুখত একেলগে ফুকাই দিব। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, আল্লাহুম্মা ফাক্কিহহু ফিদ্দীন ওয়া আল্লিমহুত তা'ৱীল, ৰব্বি জিদনি ইলমা ফুক দিব।
এনেকৈ 3 বাৰ পঢ়িব আৰু 3 বাৰ ফুক দিব প্ৰতিদিন এই আমল আপুনি কৰি থাকিব ইনশাআল্লাহ আপোনাৰ সন্তানৰ স্মৃতি শক্তি বৃদ্ধি হ'ব জ্ঞানী হ'ব ভদ্ৰ হ'ব আপোনাৰ কথা মানিব আপোনাৰ সপোন আল্লাহ ৰাব্বুল আলামিন বাস্তৱত ৰূপান্তৰ কৰি দিব মহান আল্লাহ তাআলাই সকলোৰে সন্তানক ইহকাল পৰকালত কামিয়াবি দান কৰক আমাৰ সকলোকে ইহকাল পৰকালৰ কল্যাণ দান কৰক সকলোকে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু